সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱ তাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰঙী বাগান গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে?
সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন যি আমাৰ সামাজিক যি নামঘৰ থাকে, সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত, সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত, যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ। হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ। যেতিয়া কীৰ্তনটো আমি কৰিলোঁ, কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ, বিৰাম লোৱাৰ পাছত কি হ'ল, মই যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ, টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে। যেতিয়া সৎসংগ আহিলে সন্ত रामपाल जी महाराज কৈছে যে বোলে वेद पढ़ने वालों को वेद समझ में नहीं आया, गीता पढ़ने वालों को गीता समझ में नहीं आया और भागवत पढ़ने वालों को भागवत समझ में नहीं आया। তেতিয়া মই চিন্তা কৰিলোঁ, আমিতো গীতা অধ্যয়ন কৰি আছোঁ, ভাগৱত অধ্যয়ন কৰি আছোঁ, এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো। তেতিয়া সন্ত ৰামপালজী মহাৰাজে সৎসংগ কৰি আছে, সৎসংগটো আমি চালোঁ, টিভিটো বন্ধ নকৰিলোঁ, সৎসংগটো চালোঁ আৰু কৈছে সন্ত ৰামপালজী মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে। তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা, আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি ক'তো পোৱা নাই, কিতাপতো পোৱা নাই। ইমান পঢ়িলোঁ, গীতাও অধ্যয়ন কৰিলোঁ, ভাগৱতো অধ্যয়ন কৰিলোঁ, তেনেকৈ আমি আজিলৈকে পোৱা নাই। তো সন্ত ৰামপালজী মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি। তেতিয়া আমি কি কৰিলোঁ, গীতালৈ গ'লোঁ, গীতা চালোঁ। গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে, দুৰ্গা আছে বুলি কৈছে। তেতিয়া আমি কথাটো দেখিলোঁ, যেতিয়া আৰু কিতাপখন চালোঁ, কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম সন্ত ৰামপালজী মহাৰাজে সত্য কথা কৈছে। আৰু গীতাটো আমি দেখিলোঁ, গীতাটো সত্য কথা কৈছে সন্ত ৰামপালজী মহাৰাজে। গীতাত কৈছে যে সন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই, গতি নাই বুলি ক'লে। যেতিয়া আমি গীতাটো চালোঁ, গীতা অধ্যায় 16, 23, 24 কৈছে যে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয়, মুক্তিও নহয় বুলি যেতিয়া ক'লে, আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23, 24 চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে। তেতিয়া আমি দেখিলোঁ যে বোলে হয় সন্ত ৰামপালজী মহাৰাজৰ বাণী সত্য, তেখেতে সত্য কথাহে কৈছে। ছাৰ, ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ যাব পাৰিলে হয়। আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে, কাৰণটো কি ছাৰ? এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে, যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে, মন্ত্ৰ জপ কৰিবলৈ দিছিলে, সেই মন্ত্ৰ জপটো আমি কৰি আছিলোঁ। কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছোঁ, পৰমাত্মাক বিচাৰি আছোঁ বুলি এটা মনৰ ভিতৰত খোজ আছিলে। কমি আছে নেকি, কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে। সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসংগ চালোঁ সন্ত ৰামপালজী মহাৰাজৰ, সেই সৎসংগটো চোৱাৰ পাছতে আমি গম পালোঁ যে আমাৰ সন্ত ৰামপালজী মহাৰাজে পৰম সত্য কথা কৈছে আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে। আৰু যিখিনি আমি পাবলগীয়া আছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ। আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে, সেই যোৰহাটত সৎসংগ আছিলে সন্ত ৰামপালজী মহাৰাজৰ। সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ, আমাৰ দুজন ভকত আছিলে, ভকত এজন স্কুটি চলাই আছিলে, পাছত মই বাইক চলাই আছিলোঁ। তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত আৰু পাছে পাছে মই আহি আছোঁ। যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে, অলপমান গেপছ থকাত তাত শিলগুটি আছিলে। সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল। ময়ো পাছত পিক আপত আহিছিলোঁ। যেতিয়া ভকতজী স্কুটিত পৰি গ'ল, পৰি যোৱাৰ পাছত ভকতজী একেবাৰে পৰি গ'ল, স্কুটিও পৰি গ'ল।
তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া কাটি বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল। আগ চেকাত যেতিয়া লাগি গ'ল মোৰো বাইকখন পৰি গ'ল। ময়ো পৰিছোঁ, ভগতজিও পৰিছে। আৰু সেই যিটো আমাৰ নেশ্যনেল ৰোড, সেই নেশ্যনেল ৰোডত, হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে। অকণমানো সময় নাই, পাৰ হ'বলৈ সময় নাপায়, গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে। তেতিয়া আৰু উপায় নাই, আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ, আমাক উঠা মানুহ নাছিলে। তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে। সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই, সেইফালৰ পৰাও অহা নাই, এইফালৰ পৰাও যোৱা নাই গাড়ী। যেতিয়া আমি মিনিমাম 15 মিনিটমান যেতিয়া আমি তাত তেনেকৈ বাগৰি আছোঁ, মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে, ভগতজিৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে। তেতিয়া কি হ'ল, যেতিয়া আমি বন্দী ছোড় সদগুৰু ৰামপালজী ভগৱানজী মহাৰাজ কি যেতিয়া আমি ক'লোঁ, তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা আঁতৰাই দিলোঁ। বাইকৰ পৰা আঁতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি দৌৰি আহিলে। দৌৰি দৌৰি আহি প্ৰথমতে মোক উঠাইছে, তাৰ পাছত ভগতজিৰ স্কুটিটো উঠাইছে আৰু আমাক দুজনক সাইড কৰি সাইডত ৰাখিছে। তো তেতিয়া মই অনুভৱ কৰিলোঁ যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই, বহুত পিকআপত গাড়ী আহে, গাড়ী অহা যোৱা লাগি থাকে। কিন্তু সেইটো সময়ত চক, সেইটো সময়ত আমাক 20 মিনিটমান এনেকৈ পৰমাত্মাই দয়া কৰিলে যে সেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে, এটাও গাড়ী অহা যোৱা নাই। আমাক ধুনীয়াকৈ যেতিয়া সাইডত কৰিছে তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে। এইটো মালিকৰ দয়া, পৰম সত্য। আৰু কি হ'ল, আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে। ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে, ভগতমতী থাকিব পৰা নাই বিষত। আৰু যেতিয়া থাকিব পৰা নাই, ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে মই এনেকৈ লৈ যাওঁ, হাতত দাঙি লৈ যাওঁ, বুকি লৈ যাওঁ, বাথৰুমত লৈ যাওঁ, বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিচনাত থৈ দিওঁ। তেতিয়া মই ক'লোঁ ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ। ভগতমতী ক'লে যে মই মেডিকেল নাযাওঁ বুলি ক'লে। এতিয়া মেডিকেল নাযাওঁ বুলি ক'লে, তেতিয়া আৰু বিষ হৈ আছে, বিষ হৈ আছে। তেতিয়া মই ক'লোঁ যে বোলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমি আছোঁ, ভয় কৰিব নালাগে। বোলে ভগতমতী, যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক। আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব। তেতিয়া ভগতমতী কি কৰিলে, প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলোঁ পৰমাত্মাৰ, সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে, জপ কৰোঁতে কৰোঁতে শুই গ'ল। শুই যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী, তেতিয়া দেখিছে ভৰিৰ বিষটো নাই। তেতিয়া মোক কৈছে বোলে ভগতজী, ভগতজী বোলে কি হ'ল বোলে। মই গ'লোঁ চালোঁ, ভগতজী মোৰ বিষটো নাই নহয়। তেতিয়া মই ক'লোঁ হে পৰমাত্মা, আপোনাৰ দয়া, আপোনাৰ কৃপা, মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছোঁ। ছাৰ, এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে? আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে, সেই ভৰিৰ বিষ ডক্তৰৰ কাষলৈ নোযোৱাকৈ, কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰাও পৰিত্ৰাণ পাইছে। কেনেকৈ সম্ভৱ ছাৰ এইটো? যেনে আমি আগতে যিখিনি আমি কৰি আছিলোঁ, শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ ফলাফলটো নাছিলে। আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে, তেতিয়াহ'লে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব, আপোনাৰ আৰ্থিক ব্যৱস্থা, মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব। আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো সাধনা, এই ব্ৰহ্মা বিষ্ণু মহেশ, যিটো আমাৰ দুৰ্গা গণেশ, এইবিলাক যিসকলে দেৱতা আছে, মাতা আছে, এইবিলাকৰ এটা গুপ্ত নাম আছে। এইবিলাকৰ যিটো গুপ্ত নাম আছে, সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো, তেতিয়াহ'লে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব। তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতাসকলৰ যিটো গুপ্ত নাম হয়, সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে। প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয়। আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদ্গতিটো নিশ্চিত হয়, মানসিক, আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয়।
ছাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে। সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভ প্ৰাপ্ত হয় সেই গোটেইখিনি আপোনালোকৰ হৈ আছে। বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত বৰ্তমান টিভি স্ক্ৰীণৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত। ছাৰ, এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত ছাৰ, এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি? এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে, তেখেতসকলো গুৰু ধাৰণ কৰিছিলে। গুৰুবিন মুক্তি নাই বুলি কৈছে। গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয়, আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাতা টুটে বহুত না লগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকৈ গীতা অধ্যায় 16 কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে, তেওঁলোকো যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ, আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ, সেই ভক্তিটো আমাৰ হয় নে নহয়। 1 নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি কৈছে, কুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে। তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কুৰাণ আছে, বাইবেল আছে আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে। তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে। তেতিয়াহে সদগতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা, মানসিক অৱস্থা বেয়া আছিলে। ময়ো তেনেকৈ সদগতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে, সেইখিনি আপোনালোকে চাই মেলি আপুনি ভক্তি কৰক, আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত, ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব, আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব, আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক
আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া ইন্দ্ৰই ভাবে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আপুনি দেখি আছে শ্ৰীৰামজীৰ, শ্ৰী বিষ্ণুজীৰ, শ্ৰীকৃষ্ণজীৰ কেনেকৈ দুৰ্গতি হৈছিলে। শ্ৰীকৃষ্ণ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ভাবিছিলে যে পৰমাত্মা কোনোবা বেলেগ হয়, আমি সুখী নহয়। এতিয়া প্ৰশ্ন এইটো যে যি সত্যনাৰায়ণ কথা চলি আছে, সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই সত্যনাৰায়ণ নহয়। শ্ৰী বিষ্ণুদেৱকে আমি সত্যনাৰায়ণ মানি তেওঁৰ কথা আমি শুনিছিলোঁ আৰু আনকো শুনাইছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ যে শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজী তেওঁলোক সত্যনাৰায়ণ নাছিল, তেওঁলোক অমৰ ভগৱান নাছিল, তেওঁলোক নাশবান আছিল, তেওঁলোকৰ জন্ম মৃত্যু হৈছিল। এটা দৃশ্য দেখুৱাম আপোনালোকক, বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট হ'ব। চাব, শ্ৰীমদ দেৱী ভাগৱত, শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক হৈছে হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। ইয়াৰ ক'ৰ পৰা মুদ্ৰিত হৈছে? প্ৰকাশক এবং মুদ্ৰক হৈছে গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ইয়াৰ অলপমান দৃশ্য দেখুৱাম আপোনালোকক 123 নম্বৰ পৃষ্ঠাৰ তৃতীয় স্কন্ধত। এয়া 123 নম্বৰ পৃষ্ঠা। এয়া তৃতীয় স্কন্ধ। ভগৱান বিষ্ণু, শ্ৰী বিষ্ণুজীয়ে নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই হৈ আছে। মই, ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান হওঁ। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু। আমাৰতো জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য হয়, তুমিয়েই জগত জননী হয়, প্ৰকৃতি হয়, সনাতনী দেৱী হয়। ইয়াত প্ৰকৃতি হৈছে দুৰ্গা, এইটো মনত ৰাখিব, গীতাত কাম আহিব আপোনালোকৰ। ভগৱান শংকৰে ক'লে, দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত প্ৰকট হোৱা ব্ৰহ্মাজী তোমাৰেই সন্তান হয়। তেন্তে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহয়? অৰ্থাৎ মোকো সৃষ্টি কৰা গৰাকী তুমিয়েই হয়। এইটো স্পষ্ট হৈ গ'ল। শংকৰ ভগৱানে কৈছিলে যে মই যিহেতু ব্ৰহ্মা আপোনাৰ পৰা সৃষ্টি হ'ল, তেনেহ'লে তাৰ পাছত মোৰ উৎপত্তি হ'ল, তেনেহ'লে মই কি তোমাৰ সন্তান নহয়? মোকো উৎপন্ন কৰাজন তুমিয়েই হয় শিৱে। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰোঁতা তুমি বহুত চতুৰ হয়। এই শিৱে বুলি ইয়াকেই কয়, দুৰ্গাক। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰেই গুণ সদায় সমৰ্থ হয়। সেই তিনি গুণেৰেই উৎপন্ন আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ, অৰ্থাৎ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ নিয়ম অনুসাৰে কাৰ্য কৰি থাকে। এতিয়া এই পবিত্ৰ পুৰাণত, এই শ্ৰীমদ দেৱী ভাগৱত পবিত্ৰ পুৰাণে 4টা কনচেপ্ট ক্লিয়াৰ কৰি দিলে। এটাতো এইটো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক সত্যনাৰায়ণ নহয়। আৰু দ্বিতীয়টো এইটো যে দুৰ্গা এওঁলোকৰ মাতৃ হয়, তিনিওৰে। তৃতীয়টো এইটো যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ। আৰু চতুৰ্থ কনচেপ্ট এইটো ক্লিয়াৰ হৈ গ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। অৰ্থাৎ যাৰ ভাগ্যত যি কৰ্ম লিখা আছে ইমানেই কৰিব পাৰে তেওঁলোকে। অৰ্থাৎ দুখ আছে যদি দুখেই দিব, ইয়াৰ পৰিৱৰ্তন কৰিব নোৱাৰে। আৰু যদি সুখ আছে আপোনালোকৰ ভাগ্যত, তেনেহ'লে তেওঁলোকৰ ভক্তি কৰিলেই নিৰ্বাধ হিচাপে দি দিব তেওঁলোকে।
কিন্তু আপোনাৰ কৰ্মত যদি কিবা দুখ আছে তেনেহ'লে পৰিৱৰ্তন কৰিব নোৱাৰে তেওঁলোকে। যিকোনো প্ৰকাৰৰ পাপ কৰ্মদণ্ডৰ নাশ কৰিব নোৱাৰে। না সঞ্চিত কৰ্মক নাশ কৰিব পাৰে আৰু না তেওঁলোকে প্ৰাৰব্ধ কৰ্মক নাশ কৰিব পাৰে। আৰু সঞ্চিত যি আমি কৰি আছোঁ, যি ক্ৰিয়াৱান, তেওঁলোকে ইয়াকো সলনি কৰিব নোৱাৰে। মহাভাৰতৰ যুদ্ধ হৈছিলে। শ্ৰীকৃষ্ণই বহুতো চেষ্টা কৰিলে, অৰ্থাৎ বিষ্ণুদেৱে, যে এই যুদ্ধ নহওক। তেওঁলোকে হাজাৰবাৰ প্ৰয়ত্ন কৰাৰ পিছতো এই যুদ্ধ হ'ল। যি ক্ৰিয়াৱান কৰ্ম আছিলে সেয়াও নাথাকিলে। ইয়াৰো পৰিৱৰ্তন কৰিব নোৱাৰিলে। ইয়াৰ যিমান অনৰ্থ হ'ল, কোটি কোটি মানুহৰ মৃত্যু হ'ল আৰু এই গোটেই পাপ পাণ্ডৱৰ মূৰত আহি পৰিল। আৰু প্ৰাৰব্ধৰ কৰ্ম তেওঁ নিজেও কটাব নোৱাৰে। তেনেহ'লে বেলেগৰনো কেনেকৈ কটাব? যেনেদৰে শ্ৰীৰাম ৰূপত শ্ৰীৰামচন্দ্ৰই সুগ্ৰীৱৰ ভাই বালিক মাৰিছিলে, চালনা কৰি বৃক্ষৰ আঁৰত লুকাই তীৰ মাৰিছিলে। ইয়াৰো প্ৰতিশোধ ভুগিব লগা হ'ল। এই কৰ্মদণ্ডও ভোগ কৰিব লগা হ'ল। ইয়াৰ প্ৰাৰব্ধত লিখা কৰ্ম শ্ৰীকৃষ্ণৰ ৰূপত। যি বালিৰ আত্মা আছিল তেওঁ চিকাৰী হৈছিলে আৰু শ্ৰীৰামৰ আত্মা শ্ৰীকৃষ্ণ হৈছিলে। আৰু শ্ৰীকৃষ্ণৰ বধ বিষাক্ত তীৰ অৰ্থাৎ বিষেৰে ভৰপূৰ তীৰ মাৰি এজন চিকাৰীয়ে তেওঁৰ বধ কৰিলে। তেন্তে তেওঁৰ নিজৰ কৰ্মও ভুগিব লগা হ'ল। সি ভগৱানৰ, যাৰ আমি গুণ গাই আছোঁ, যাক আমি সৰ্বশক্তিমান বুলি কৈ আছোঁ, তেওঁ আচলতে সৰ্বশক্তিমান নাছিলেই। তেওঁলোক অবিনাশীও নহয়, কাৰণ তেওঁলোকৰ জন্ম মৃত্যু হৈছিলে। এওঁলোকৰ পিতা কোন হয়? এওঁলোকৰ পিতা হৈছে কালৰূপী ব্ৰহ্ম। পুণ্যাত্মাসকল, সৎসংগৰ ভিতৰত পৰমাত্মাই মনত পেলোৱা যায়। আত্মা আৰু পৰমাত্মাৰ স্থিতিৰ বিষয়ে কোৱা হয়। কোনটো কৰ্ম ভাল, কোনটো কৰ্ম বেয়া, সেইটো মনত পেলাই দিয়া হয়। আৰু আপোনালোকক যি মিছনৰ লগত জোৰে, যিয়ে ভগৱান বিচাৰে, তেওঁক ষ্ট্ৰিক্টলি কোৱা হয় যে আপোনালোকে এই পাপ নকৰিব। এনেকুৱা নকৰিলে আপোনালোক সফল হ'ব। এইটোৱেই সত্য হয়। পাছত আপোনাৰ ক্ৰিয়াৱান কৰ্মকো পৰিৱৰ্তন কৰি দিয়া হয়। যেনেকৈ কোনোবাই মদ খায়, কোনোবাই চুৰি কৰে, কোনোবাই ভেজালি কাম কৰে, কোনোবাই কাজিয়া কৰে, এই সকলোবোৰ এৰুৱা হয়। এই সকলোবোৰ ক্ৰিয়াৱান কৰ্মকো পৰিৱৰ্তন কৰি দিয়া হয়। প্ৰাৰব্ধৰ মাজত যদি আপোনাৰ ভাগ্যত কোনো দুখ থাকে, সেয়াকো পৰমাত্মাই পাতল কৰি নাশ কৰি দিয়ে। परमेश्वर शरण में आने से आई टले बला और जय मस्तिष्क में जय भाग्य में सूली हुआ काटे में टल जा। যদি আপোনাৰ ভাগ্যত মৃত্যুদণ্ড লিখা আছে, এডাল কাঁইতে বিনিব, ভুলতে খুন্দা খাব, আপুনি আঙুলিত দুখ পাব, জীৱনটো বাচি যাব। ইমান পাতল কৰি পৰমাত্মাই, এই কবিৰ পৰমেশ্বৰে আপোনাৰ প্ৰাৰব্ধত লিখা পাপ কৰ্মৰ নাশ কৰি দিয়ে। আৰু সঞ্চিত যি কৰ্ম আপোনাৰ ৰাখি থোৱা হৈছে, ডিপজিট, সেইবোৰো নাশ কৰি দিয়ে। কি কোৱা হৈছে? পৰমেশ্বৰে নিজৰ মহিমাৰ কথা নিজেই আহি কৈছে। जब ही सतनाम हृदय धरो भयो पाप को नाश जैसे चिंगारी अग्नि की भाई पड़े पुराने घास। আমাৰ সঞ্চিত কৰ্ম বহুত জমা হৈ আছে। আমি এতিয়াহে পাইছোঁ সেই সৎ সাধনা, যি সৎ সাধনা আমি আগতেই কৰিব লাগিছিলে। এই সৎ সাধনা নকৰি আমি যিমান ক্ৰিয়া কৰিছিলোঁ, এই সকলোবোৰ শাস্ত্ৰবিধি ত্যাগ কৰি কৰা নিজৰ মনৰ মতে কৰা আচৰণ আছিল। এইবোৰ ভগৱানৰ বিধানৰ বিপৰীত আছিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 লিখা আছে যে অৰ্জুন শাস্ত্ৰবিধি ত্যাগ কৰি যি মনৰ মতে আচৰণ কৰে, অৰ্থাৎ মনৰ মতে পূজা কৰে শাস্ত্ৰ, যি শাস্ত্ৰৰ অনুকূল নহয়, তেতিয়া তেওঁলোকৰ না কোনো গতি হয় আৰু না তেওঁলোকৰ কোনো সুখ হয়।
আৰু না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ইউজলেছ। আৰু এই তিনি কৰ্মৰ বাবে আমি ভগৱানৰ ভক্তি কৰোঁ। আৰু এই সাধনাৰ পৰা কোনো লাভ নহয় য'ত শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা হয়। তেন্তে সেই কাৰ্যৰ পৰা আমাৰ পুণ্য নহয়, ভক্তিধনৰ যোগাৰ নহয়। আৰু যি সাধনা আমি কৰিছিলোঁ শাস্ত্ৰবিধি ত্যাগ কৰি, তাৰ ফলত পুণ্যৰ স্থানত পাপহে জমা হ'ল। আমি এতিয়া যি লোকত আছো, এয়া হৈছে কালৰ লোক। ইয়াত কোনো সুখ নাই, ইয়াত গোটেই নিৰ্দয়ী কাৰ্য হয় এই ভগৱানৰ। কাৰণ যাৰ নাম কাল হয়, যি নিজেই কাছাই হয়, তেনেহ'লে তাত সুখ কেনেকৈ পাব প্ৰাণীয়ে? এতিয়া ইয়াত তেওঁ নিজেই কয় যে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32ত শ্ৰীমদ ভাগৱত গীতাত যে অৰ্জুন মই কাল হওঁ আৰু সকলোকে নাশ কৰিবৰ কাৰণেই আহিছোঁ। অৰ্জুনে 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত কৈছে যে হে ভগৱান, আপুনিতো দেৱতাসকলকো মাৰিছে, আপুনিতো ঋষিসকলৰো অন্ত কৰিছে, আৰু এই ঋষিৰ সমুদায়ে আপোনাৰ আগত হাত জোৰ কৰি আছে, মংগল হওক, মংগল হওক, ৰেহাই দিয়ক, ৰেহাই দিয়ক। আপুনিতো এওঁলোকৰো নাশ কৰিছে। তেতিয়া তেওঁ কৈছে যে মইতো কাল হয়, মই কাকো এৰি নিদিওঁ। আৰু যদি তুমি যুদ্ধ নকৰা তেনেহ'লে তেওঁলোকক মই মাৰিম। তেন্তে পুণ্যাত্মাসকল, যি নিজেই কাল হয়, আমি তেওঁক ভগৱান মানি আছোঁ। আমিতো সাপক পুজি আছিলোঁ, সৰ্পক। শ্ৰীকৃষ্ণ কাল নাছিলে। শ্ৰীকৃষ্ণই মহাভাৰতত গীতাৰ আগতে কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে, আৰু তাৰ পিছতো কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে। এই কাল যি হয়, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এওঁ পিতা হয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দুৰ্গা মাতা হয়, আৰু তেওঁৰ অভিশাপ লাগি আছিল ব্ৰহ্মৰ। তেওঁক কালেই কওঁ বা ব্ৰহ্মই কওঁ, তেওঁক কালৰূপী ব্ৰহ্ম বুলিও কোৱা হয়। অৰ্থাৎ সেই অভিশাপৰ কাৰণে তেওঁ 1 লাখ মানৱধাৰী শৰীৰ প্ৰতিদিনে আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে, আৰু সেইবাবে আমাক ইয়াত ৰাখি থৈছে তেওঁ। এতিয়া যেনেদৰে কাছায়ে ছাগলী পালে, সেই ছাগলীখিনিক সকলোবোৰ সুবিধাটো দিয়েই তেওঁ। যেনেদৰে চাৰিওফালৰ পৰা একোখনকৈ বেৰ বনাই দিলে, যাতে কোনো হিংসক পশুৱে তেওঁলোকক খাব নোৱাৰে, আৰু চৰিবলৈ ঠাই বনাই দিলে যে সিহঁতৰ বাবে ঘাঁহ পাত সকলোবোৰ উৎপন্ন কৰিলে। এটা পুখুৰী বনাই দিলে, এটা জুপুৰিও বনাই দিলে, ঘাঁহ বনেৰে বনোৱা এটা জুপুৰি। ঠাণ্ডা লাগিলে তালৈ আহিব বা বৰষুণ আহিলে তাৰ ভিতৰলৈ আহিব, আৰু সকলোবোৰ তাত উপস্থিত থাকে। আৰু এই ছাগলীখিনিয়ে তেতিয়া এইটো ভাবে যে আমাৰ যি মালিক হয় কিমান ভাল, আমাক কিমান সুবিধা দি থৈছে, খাবৰ কাৰণে ঘাঁহ দি থৈছে, চৰিবলৈ জেগা দি থৈছে, আৰু পুখুৰীও বনাই থৈছে। এতিয়া এই ছাগলীবোৰৰ ইমানেই বুদ্ধিয়ে কাম কৰে, কিন্তু সিহঁতে সেই সময়টো পাহৰি যায় যেতিয়া ক'ৰবাৰ পৰা অৰ্ডাৰ আহে, 20টা ছাগলীৰ, 10টা ছাগলীৰ অৰ্ডাৰ আহে। তেতিয়া তেওঁ কি কৰে, গৈ হাতত এডাল লাখুটি লৈ ডাঙৰ ডাঙৰখিনি বাছি উলিয়ায়। এতিয়া লাগিলে তাত কাৰোবাৰ ল'ৰাই মৰক বা কাৰোবাৰ ছোৱালীই মৰক, লাগিলে মাক বা বাপেকেই মৰক, তেওঁ এইবোৰ নাচায় যে কাৰ মাকৰ কি অৱস্থা হ'ব, কোন ল'ৰা ছোৱালীয়ে কান্দিব, কোনোবাটোৰ মাকে কান্দিব, এইবোৰ সি নাচায়। সি কেৱল উলিয়াই আনে। সি কেৱল এটাই জানে যে ডাঙৰ ডাঙৰকেইটা বাছি উলিয়াব লাগে, লৈ গৈ মাৰে আৰু কাটে। এতিয়া এই অৱস্থাটোৱেই আমাৰ ইয়াত হৈ আছে। আপুনি দেখে দুৰ্ঘটনাবোৰত গোটেই পৰিয়ালটো শেষ হৈ যায়। এনেদৰে কেতিয়াবা আপদ আহিলে, ডাঙৰ ভূমিকম্প আহিলে গোটেই ক্ষেত্ৰখনেই নষ্ট হৈ যায়। কোনোবাটো পৰিয়ালৰ 4জন, কাৰোবাৰ 5জন, কাৰোবাৰ 6জন, কাৰোবাৰ 4জন মৰি যায়, কাৰোবাৰ ল'ৰা ছোৱালী কেইটা বাচি গ'ল,
কাৰোবাৰ দেউতাক বাচি গ'ল। এই স্থিতি আমাৰ ইয়াতো হয়, যেনেদৰে কাছাইৰ সেই ছাগলীখিনিৰ হয়। আৰু আমি এয়া ভাবোঁ যে ভগৱান কিমান ভাল, কিমান ধুনীয়া পৃথিৱীখন দি থৈছে, য'ত ইমান ধুনীয়া ধুনীয়া ফল ফুল আছে, কাজু কিচমিচ আপেল কমলা আছে, ক'ৰবাত ঝৰ্ণা বৈ আছে, ক'ৰবাত নদী বৈ আছে, তলত পানী আছে, বহুত ভাল বাতাৱৰণ আছে, আৰু আমি সন্তান উৎপন্ন কৰোঁ আৰু অন্ত কৰে তেওঁ। কিন্তু আমি গম নাপাওঁ যে এয়া হৈ কি আছে, এয়া হৈ কি আছে আমাৰ লগত, কাৰণ আমাৰ বুদ্ধি ইমান দুৰ্বল কৰি দিলে এওঁ, আৰু এনেদৰে শৰীৰত ফিট কৰি দিলে যে আমি ইমান বেছিকৈ ভাবিব নোৱাৰোঁ। কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা বেমাৰ হৈ আছে, কোনো টেনশ্যন, কেতিয়াবা 100 প্ৰকাৰৰ সমস্যা হৈ আছে ইয়াত। এই জ্ঞান ভগৱানে আহি কৈছে যে তুমি ইয়াত এই কালৰ লোকত আছা, আৰু ইয়াত তুমি সুখ বিচাৰি আছা। এতিয়া প্ৰশ্ন হৈছে যে তেওঁলোকে পাপ কৰ্মৰ নাশ কৰিব নোৱাৰে, তেওঁলোকে নিজেও দ্বন্দ্বই ভুগি আছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হয় কাল ভগৱান, আৰু যি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ কৰে, আমি এনেকুৱা স্থানত বাস কৰি আছো যে শাস্ত্ৰ অনুকূল সাধনা কৰিলে কিছু পুণ্যটো হ'ব, কিন্তু পাপো সমান হ'ব, সেয়া বেলেগকৈ লিখা হ'ব। যেতিয়ালৈকে আমি পৰম পূজ্য কবীৰ দেৱৰ শৰণলৈ নাহোঁ, আৰু সেয়াও পৰম সন্তৰ মাধ্যমেৰে, এই নকল সন্তৰ মাধ্যমেৰে আপুনি কেতিয়াও পৰমাত্মাক পাব নোৱাৰে, লাগিলে তেওঁলোকক কবীৰপন্থী বুলিয়েই কিয় নকওক, কাৰণ তেওঁলোকৰ লগত সেই মন্ত্ৰ নাই যাৰ দ্বাৰা পৰমাত্মাই আমাক লাভ দিব পাৰে। এতিয়া যেনেকৈ কোনোৱে হাতুৰিৰে জংঘল কাটে, এইটোতো প্ৰপাৰ ৱে নহয়, এইটোতো মিছা। জংঘল কাটিবলগীয়া আছে যদি চোকা দা লাগিব, কাটি কুটি শেষ, 1 ঘণ্টাত চাফা কৰি দিব, আৰু সেই হাতুৰিৰে কাটিলে 10 দিন লাগিব কাটিবলৈ। অৰ্থাৎ উপায় ঠিক হ'লে পৰমাত্মা পাবৰ কাৰণে পৰমাত্মা পাবই। তেন্তে প্ৰশ্ন এইটো যে আমি যি স্থানত আছোঁ, এয়া এক নিৰ্দয়ৰ লোক হয়। আপুনি ইয়াত নিজৰ পেটৰ কাৰণে ক'ৰবাত গৈছে, যাবলগীয়া হয়, ৰাস্তাত কীট পতংগ আৰু নাজানে কিমান জীৱ জন্তু আপোনাৰ ভৰিৰ তলত পৰি মৃত্যু হয়, আৰু এইটো আমি জানো, কিন্তু তথাপিও আমি এইবোৰক বচাব নোৱাৰোঁ। পৰমাত্মাই কয় আৰু কৰোড জীৱ একদম মাৰে। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি যি সাধনা কৰিছিলোঁ শাস্ত্ৰবিধি ত্যাগ কৰি, ইয়াৰ পৰা পুণ্যটো একোৱেই নহ'লে, কাৰণ সেয়া শাস্ত্ৰ বিৰুদ্ধ আছিল, আৰু পাপ আপোনা আপুনি হৈ আছিল। যেনেকৈ 1 একৰ মাটি আছে বা 2-4 একৰ মাটি আছে, সেই মাটিত, সেই পৃথিৱীত যদি সেই মাটিৰ পৰা আমি কিবা লাভ ল'ব বিচাৰিছোঁ, কিবা শস্য খেতি কৰিব বিচাৰিছোঁ, যেনেকৈ ঘেঁহু চানা বাদাম আদি শস্যৰ খেতি কৰিব বিচাৰিছোঁ, আৰু ইয়াৰ কাৰণে আমি এটা বিশেষ চেষ্টা কৰিব লাগিব, ঘাঁহখিনি কাটিব লাগিব, আৰু তাত থকা হাবি জংঘল কাটিব লাগিব, কাটি কাটি বাহিৰলৈ উলিয়াই দিব লাগিব, হালেৰে অথবা ট্ৰেক্টৰেৰে। অৰ্থাৎ পৰিশ্ৰম কৰিব লাগিব আৰু টকা খৰচ কৰিব লাগিব, নিজৰ পৰিশ্ৰমেৰে অথবা হাজিৰা লগাই হাল বোৱাব লাগিব, আৰু শস্যৰ বীজ লগাব লাগিব, তাতো পইচা, মানে শস্য যি আমি সিঁচিম সেয়া কিনি আনিব লাগিব, আৰু যদি আমি ঘৰৰ পৰা আনি সিঁচো তাতো পইচাই লাগি আছে, আকৌ সিঁচিবৰ কাৰণে নিজৰ আকৌ এটা এক্সট্ৰা পৰিশ্ৰম। এই সকলোবোৰ কাৰ্য কৰি আৰু সকলো সময়তে সেই তাৰ লগতেই লাগি থাকিব লাগিব, তেতিয়াহে গৈ এসময়ত বীজ প্ৰাপ্ত হয়, ঘেঁহু পোৱা যায়, আৰু সেই মাটিক, সেই পৃথিৱীক আপুনি কেতিয়াও নজোকাব। একো যদি নকৰে তেতিয়া আকৌ তাত হাবি জংঘল গজি যাব, নিজে নিজেই ইমান হাবি জংঘল গজি যাব যে আপোনালোকে দেখাই নাপাব যে তলত পৃথিৱী আছে, তেন্তে সেয়া ইউজলেছ।
তেন্তে পুণ্যাত্মাসকল এই ঘাঁহখিনিতো নিজেই গজিলে, এই হাবি জংঘলখিনিতো নিজে নিজেই গজি উঠিল, আৰু শস্য কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল, আৰু সেয়া হ'লেতো হ'লেই, নহ'লেতো নায়েই। ইয়াৰ যি সাধনা আছিল এয়া এনেকুৱা ধৰণৰ আছিল যে কোনোবাই ইন্দ্ৰৰ পদবী প্ৰাপ্ত কৰিবলৈ, স্বৰ্গৰ ৰজা হ'বলৈ তপ অথবা যজ্ঞ কৰে, তেন্তে তেওঁলোকৰ তপ বা যজ্ঞক খণ্ড কৰি দিয়া হৈছিল। বৰ্তমান ৰজা ইন্দ্ৰই, কিয়নো ইয়াত ৰাজনীতি চলিছিলে। ধৰ্মনীতিটো ইয়াত নচলে। ধৰ্মনীতি পৰমাত্মাৰ চৰণত অহাৰ পিছতহে চলে। ৰাজ ইচ্ছা ত্যাগ কৰিলেহে ধৰ্মনীতিত চলিব পাৰিব, সফল হ'ব পাৰিব। তেতিয়া ইন্দ্ৰই নিজৰ ৰাজনীতিৰ আধাৰত এনেকুৱা কোনো পদবী প্ৰাপ্ত কৰিবলৈ কৰা যোগ্যজনক, যোগ্য অনুষ্ঠান কৰাজনক নাশ কৰি দিয়ে, শেষ কৰি দিয়ে, খণ্ড কৰি দিয়ে। তেন্তে ধৰি লোৱা, যেনেকৈ কৃষকে ইয়াত খেতি আৰম্ভ কৰে আৰু শিল পৰিলে বা বৰষুণ আহিলে সকলোবোৰ শস্য নাশ হৈ যায়, ঘেঁহু বিনষ্ট হৈ যায়, নষ্ট হৈ যায় শস্য। ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে সকলো কষ্ট কৰাৰ পিছতো আশা কৰিব নোৱাৰি যে সকলোবোৰ শস্য ঘৰলৈ আহিব, আৰু ঘৰলৈ আনিবৰ কাৰণেও কিমান কষ্ট, আৰু তাততো জংঘল গজিয়েই গ'ল আকৌ সেই মাটিত। কাৰণ আমি এনেকুৱা এখন লোকত আছোঁ, যি এনেকুৱা স্থান হয়, যদি আমি পুণ্য কৰিব লাগে শৰীৰেৰে, তেনেহ'লে পৰিশ্ৰমো কৰিব লাগিব আৰু কামো এৰিব লাগিব আৰু 10 টকাটো লগাবও লাগিব। তেতিয়াহে আমি পুণ্য প্ৰাপ্ত কৰিব পাৰিম আৰু সাধনা আমাৰ শাস্ত্ৰ অনুকূল হ'ব। শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ হ'ব নালাগিব, তেতিয়াহে আমি পুণ্য প্ৰাপ্ত কৰিম। আৰু পাপো আমাৰ বেলেগকৈ লিখা হ'ব। পাপ বেলেগকৈ লিখা হয়, পুণ্য বেলেগকৈ লিখা হয়। যেতিয়ালৈকে আমি কবিৰ পৰমেশ্বৰজীৰ শৰণলৈ নাহোঁ পৰম সন্তৰ মাধ্যমেৰে, তেতিয়ালৈকে আমি যি সাধনা কৰি আছোঁ সেয়া হয়তো শাস্ত্ৰৰ অনুকূলেই নহওক কিয়, তেতিয়াও আমাৰ দুয়োটাই লিখা হ'ব, পুণ্য আৰু পাপ বেলেগে, আৰু দুয়োটাই আমাৰ প্ৰাপ্ত হ'ব। সেই ভক্তিমূলক সাধনাটো স্বৰ্গ, মহাস্বৰ্গ, যিটো মিছা সুখক আমি সুখ মানো, তাত পাব। আৰু যি পাপ বেলেগে লিখা হৈছে সেইটো পাব আপুনি এই নৰকত, বা আকৌ সেই 84 প্ৰজাতিত, বা আকৌ এই মানৱ জীৱন প্ৰাপ্ত হ'ব। কোৱাৰ ভাৱ এইটোৱে যে আমি য'ত ৰৈ আছোঁ আৰু যি ভগৱানক আমি উপাসনা কৰি আছোঁ, তাৰ পূজাৰ পৰা আমাৰ পঞ্জীভূত কৰ্ম কাটিব নোৱাৰে। যিটো কৰ্ম নিৰ্ধাৰিত কৰ্ম তেওঁ হয়, যিটো আমাৰ জীৱনত লিখি দিয়া হয়, সেই দুইটা আমি ভুগিব লাগিব। আৰু কবিৰ পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছত এই পৰমাত্মাই কোৱা হয়, যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কোৱা হৈছে যে उसी कसी कबीर अंगहारी असी बम्भारी असी। অংগাৰী মানে আগ মানে পাপ, আৰি মানে শত্ৰু, পাপৰ নাশকৰ্তা। তেওঁ কবিৰ হয়, কবিৰ দেৱ হয়, আমি কবিৰ চাহেব বুলি কওঁ। বম্ভৰ মানে আমাৰ কৰ্মৰ বন্ধনক কটা। বম্ভৰ মানে বন্ধন, আৰি মানে শত্ৰু, ব্ৰহ্মাৰী মানে বন্ধনৰ যি শত্ৰু হয়, তেওঁ কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। আৰু তেওঁ ঋত ধামো স্ব জ্যোতিৰেচি ঋত ধামাচি, তেওঁ স্বয়ং প্ৰকাশিত, তেওঁৰ শৰীৰ পৰমাত্মাৰ যেনেকৈ সূৰ্য স্বয়ং প্ৰকাশিত হয়, তেনেকৈ সৃষ্টিকৰ্তাৰ শৰীৰ স্বয়ং প্ৰকাশিত হয়, উপলব্ধ হয়, মানৱ সদৃশ হয়, নৰাকাৰ হয়, মানৱ তুল্য হয়, আৰু তেওঁ শতলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতে নিজৰ অমৃত বাণীত কৈছিল, কবিৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত 600 বছৰ আগতে কৈছিল যে वेद मेरा भेद है, मैं मिलो वेदन में नाही, और जौन वेद से मैं मिलूँ वो वेद जानते नहीं। বেদ মোৰ ভেদ হয়, মোৰহে তথ্য, মোৰ মহিমাৰ গুণগান বেদে কৰি আছে। তথাপি এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্ত হ'ব নোৱাৰে, কাৰণ এই 4 বেদত ব্ৰহ্মালৈকেহে সাধনাৰ উল্লেখ আছে, লিখা আছে।
আৰু পঞ্চম যি বেদ আছিল সূক্ষ্ম বেদ, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, অৰ্থাৎ পঞ্চম বেদ যি আছিল তাক নাশ কৰিলেই কাল ভগৱানে। ক'ৰবাত মোৰ এই অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকে ভগৱানৰ অসত্য নাজানক আৰু এই সাধনা কৰি মোৰ জালৰ পৰা ওলাই নাযায়। আৰু এই দৃষ্টিকোণৰ পৰা এই কাল ভগৱানে সেই পঞ্চম বেদ নষ্ট কৰি দিলে। সেই পঞ্চম বেদৰ নাশৰ পৰিপূৰ্ণ কৰিবলৈ পৰমেশ্বৰ স্বয়ং আহে সতলোকৰ পৰা আৰু আকৌ তেওঁ জাননী দিয়ে। নিজে আহি তেওঁ কৈছিল সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছিল যে অৰ্জুন 15 পৰা 31লৈকে যি মন্ত্ৰৰ শ্লোকত যি ব্যাখ্যা আছে, কোনোৱে যোগাসন কৰে, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোবাই তীক্ষ্ণ অহিংসাবাদী হৈ মুখত পৰ্দা বান্ধি খালী ভৰিৰে ফুৰে, কোনো জীৱ হিংস হৈ নাযায় তেনেকুৱা সাধনা কৰে, কোনোবাই শাস্ত্ৰ পাঠ কৰে, কোনোবাই মাত্ৰ নিজৰ শ্বাস প্ৰশ্বাসত ধ্যান দিয়ে যে সেই শ্বাস বাহিৰলৈ গৈছে, উশাহ ভিতৰলৈ আহিছে, কেৱল ইয়াকে চাই থকা। এইটোৱেই ক্ৰিয়া হয়, এইটোৱেই সাধনা হয়। নেদেখিলেও উশাহ আহি গৈ থাকিবই, তুমি দেখিলে কি লাভ, হানি যাব নেকি? এনেদৰে অজ্ঞানে ঢাকি ৰাখিছে, অযথা ক্ৰিয়াত ৰাখিছে নিজেই। এই সাধনাবোৰ ঠিক নাছিল, শাস্ত্ৰবিধি ত্যাগ কৰি ইচ্ছামতো আচৰণ আছিল। কৈছিল যে এই 25 পৰা 30লৈকে শ্লোকত 4ৰ্থ অধ্যায়ত গীতাজীৰ সাধনা মানে সাধকে নিজৰ সাধনাক পাপ নাহক বুলি মানে, সেইকাৰণে তেওঁ কৰি আছে। যেতিয়া তেওঁ গম পাব এইটো ভুল হয় তেওঁ তেতিয়াই এৰি দিব। আকৌ কোৱা হৈছে যে গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কয় যে তেওঁ যথাৰ্থ জ্ঞান পাবলৈ এই ধাৰ্মিক অনুষ্ঠান যজ্ঞবোৰ কৰি আছে, পৰমাত্মাক পাবলৈ। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। এই যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিধিবোৰ বহুত বিস্তাৰকৈ লিখি থৈছে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীতে। ব্ৰহ্মণী মুখত, অৰ্থাৎ সেই পৰমাত্মাই নিজৰ মুখেৰে আহি কৈছে সেই বাণীতে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? হয়, ৰাজেশ দাস। ৰাজেশ, আপুনি ক'ৰ পৰা আহিছে? হয়, মংগলপুৰী দিল্লীৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিলে? হয়, 25 জুন 2013 লৈছিলোঁ। ছাৰ, ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ভগতদেৱ, প্ৰায় 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত আছিলোঁ। ৰাধাস্বামী পন্থৰ ভক্তি কৰিছিলোঁ। তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁ যি নাম দীক্ষা দিছিলে 5 নামৰ, সেয়াই মই ভক্তি সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপুনি 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। গতিকে 35 বছৰলৈকে ভক্তি সাধনা কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মহাশয়, কথাটো এনেকুৱা যে আমাৰ ককা এজন আছিলে, মোৰ দেউতাৰ মামাক। তেওঁ আহি এদিন মোক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া এবাৰ চোৱা। সৎসংগ চলালোঁ গুৰুদেৱৰ। তেতিয়া আমি দেখিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি ৰাধাস্বামীৰ বিষয়ে দেখাই আছিলে, আমাৰতো এনেকুৱা লাগি আছিল যেন একেবাৰে ভুল কৈ আছে তেওঁ। এনেকুৱা লাগিছিল যেন টিভিটোৱে ভাঙি পেলাম। মই উঠি আহিলোঁ তাৰ পৰা। তেওঁ পুনৰ এবাৰ মোক মাতিলে আৰু ক'লে যে মই মৰাৰ পিছত আহিবা নেকি, এবাৰ অহা নহ'লে। তেতিয়া মই তালৈ আকৌ এবাৰ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ চিডি ৰখা আছিল পৰিভাষা প্ৰভুৰ, সেয়া মই মোৰ লগত লৈ আহিলোঁ। প্ৰতিদিনে মই ৰাতিপুৱাৰ সময়ত পৰিভাষাৰ প্ৰভু চলাইছিলোঁ প্ৰতিদিনে। গতিকে চাওঁতে চাওঁতে লাহে লাহে ৰাধাস্বামীৰ বিষয়ে কিবা কথা উল্লেখ কৰিলে। মই তেতিয়া সেয়া কিতাপত বিচাৰোঁ, কিতাপত পৰ্যবেক্ষণ কৰোঁ আৰু গম পালোঁ যে আমি যি ভক্তি কৰি আছোঁ সেই সাধনা আমাৰ একেবাৰে ভুল। সন্ত ৰামপালদেৱ মহাৰাজে একেবাৰে নিষ্কৰ্ষ উলিয়াই বেদৰ আধাৰত আমাক যি জ্ঞানৰ কথা কৈছিলে, ঠিক সেয়াই আমি চাওঁতে চাওঁতে দেখিলোঁ যে ঠিক আছে, এবাৰ চায়েই আহোঁ। গতিকে 25 জুন 2013 মই বৰবালা আশ্ৰম গৈ পালোঁ। তাত দেখিলোঁ সকলোৰে ব্যৱহাৰ তাৰে সকলোৰে বহুত ভাল।
তাত গৈ দেখিলোঁ যে তাত নামদান চলি আছিলে। ভাবিলোঁ যে নাম দীক্ষা লৈয়ে লওঁ, নাম দীক্ষা লোৱাতনো কি অসুবিধা। মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছিলে যে ৩৫ বছৰৰ পৰা আপুনি ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। তাত আপুনি বহুত কথা জানিলে। তাৰ পাছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। গতিকে ৰাধাস্বামী পন্থ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনা আৰু পন্থত আপুনি কি ভিন্নতা দেখিছে? ৰাধাস্বামী পন্থত তাত কেৱল ভ্ৰমিত কৰিবৰ বাবে সকলো কৰে। যি নাম দীক্ষা তেওঁলোকে দি আছে, মই ইয়ালৈ আহিয়ে গম পালোঁ যে সেয়া একেবাৰে কালৰ নাম। সেই নাম ভক্তি একেবাৰে সঠিক নহয়। আৰু সকলোৱে যে পৃথিৱীৰ মায়াতে আবদ্ধ হৈ আছে, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজেহে কৈছে আমাক সৎ ভক্তিৰ বাবে। আৰু আমি ইয়াৰ পৰা আমি যদি মুক্তি বিচাৰোঁ, সৎ ভক্তি কৰিহে, সৎ নামৰ ভক্তি কৰিহে আমি মুক্তি পাব পাৰোঁ আৰু নিজৰ সৎ লোক ঘৰলৈ যাব পাৰোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয় মহাশয়, লাভ মোৰ এনেকুৱা হ'ল যে মোৰ বিপিৰ সমস্যা আছিলে আৰু এই হাতখনতো বিষ আছিলে মোৰ। এই হাতখন ওপৰলৈ নগৈছিলে। ভৰিত ধৰক যেতিয়া থিয় দিওঁ, আঁঠুত বহু সময়লৈ বিষ থাকে, খোজকাঢ়িব নোৱাৰিছিলোঁ। সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজিবই নোৱাৰিলোঁ সেই বিষবোৰ মোৰ গ'লনো ক'ত। মালিকৰ দয়াত ৫ বছৰ, চাগে তাতকৈ বেছিয়েই হ'ল এতিয়া। আমাৰ যি ফেমিলি ডক্টৰ আছিলে, মাহত ধৰি লওক ৪-৫ বাৰ মানে গৈছিলোঁ আমি তালৈ। আজি ভগৱানৰ দয়াত সেই ডক্টৰৰ মুখো আমি দেখা নাই। এয়া দয়া কৰিছে মালিকে আমাক। মোৰ দেউতাৰ হাৰ্টৰ অসুবিধা আছিলে চন ২০০০ৰ পৰা। ডক্টৰে কৈছিলে যে এওঁ আজীৱন ঔষধ খাই থাকিলেহে জীয়াই থাকিব পাৰিব। গতিকে তাৰপিছত বহুদিনলৈ তেওঁৰ চিকিৎসা চলিল। ২-৩ বাৰ এটেকো হৈছিলে। তাৰ পিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ। শৰণলৈ অহাৰ পিছত ২০১৪ৰ ভিতৰত তেওঁৰ এটা পেৰালাইজ এটেক হৈছিলে। বহি থাকোঁতে হঠাতে পেৰালাইজ এটেক হোৱাৰ লগে লগে আমাৰ ফেমিলি ডক্টৰক সেয়া ক'বলৈ ফোন কৰিলোঁ মই, যাতে কথাখিনি কওঁ তেওঁক। তেতিয়া তেওঁ ফোন উঠোৱা নাছিলে। হঠাতে মোৰ মনলৈ আহিল যে মই সন্ত ৰামপালদেৱ মহাৰাজলৈ ফোন লগাওঁ আশ্ৰমত, যাতে তাৰ পৰা মই কিছু লাভ পাওঁ। মই ফোন কৰিলোঁ আৰু তাৰ পিছত মালিকে আদেশ দিছিলে যে পৰমাত্মাই দয়া কৰিব আৰু এই চৰণামৃত প্ৰসাদ তেওঁক দি দিয়ক আৰু নাম জপ কৰি থাকিব। মই যেতিয়াই ফোন কাটিলোঁ, লগে লগে তেওঁ ক'লে যে মোৰ পেচাব কৰিব লাগিছে। লাহে লাহে তেওঁ থিয় হ'ল। থিয় হৈয়ে তেওঁ লাহে লাহে পেচাব কৰিবলৈ গ'ল আৰু তাৰপিছত ক'লে যে তোমালোকে মোক এৰি দিয়া। যি নিজৰ ভৰিত একেবাৰে মৃত অৱস্থাত আছিল, মৃত অৱস্থাত, মানে তেওঁৰ এনেকুৱা অৱস্থা হৈ গৈছিলে যে যেন একেবাৰে মৃত। সন্ত ৰামপালদেৱ মহাৰাজ, ভগৱানৰ এনেকুৱা দয়া হ'ল যে যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজে কৈছিলে যে পৰমাত্মাই দয়া কৰিব, এই মালিকৰ দয়াত ১০ মিনিটৰ ভিতৰতে তেওঁ নিজ ভৰিৰে খোজ কাঢ়িবলৈ ধৰিলে। আৰু দ্বিতীয় দিনা ৰাতিপুৱাই আমি চিধা বৰবালা আশ্ৰম গৈ পালোঁ। বৰবালা আশ্ৰম পোৱাৰ পিছত যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ যেতিয়া দৰ্শনৰ বাবে তেওঁ আহে, সেই সময়তে মই তেওঁক ক'লোঁ যে মুক্তিদাতা, আপুনি আমাৰ ওপৰত বহুত দয়া কৰিলে। তেতিয়া মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰ, ভক্তি কৰা, তোমাৰ আৰু একোৱেই নহয়, তোমাক মালিকে জীৱন দিছে। এয়া মালিকে দয়া কৰিলে আমাৰ ওপৰত। আৰু মোৰ গোটেই পৰিয়াল আজি মালিকৰ শৰণত। যোৱা প্ৰায় ২০১৭ৰ ওচৰে পাজৰে মোৰ মাৰো ইমান সমস্যা হৈছিল। ডক্টৰে আমাক কৈ দিছিলে যে এওঁ আৰু বাচিব নোৱাৰিব। আমি বহুত দূৰ দূৰণিত তেওঁক দেখুৱালোঁ চিকিৎসাৰ বাবে। বহু দূৰলৈ লৈ গৈছিলোঁ। কোনোবাই কয় টেষ্ট দিব লাগিব, কোনোবাই কয় কিবা হ'ব, যেন চবে নিজৰ নিজৰ হিচাপে কথা কৈ আছিল। কিন্তু মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে, একেবাৰে ভাল স্থিতিত আছে আৰু মালিকৰ ভক্তি কৰি আছে। এয়াই আমাৰ ওপৰত সকলোতকৈ ডাঙৰ দয়া এয়া যে মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক তেওঁৰ নিজৰ শৰণত ৰাখিছে। এয়া আমাৰ সকলোতকৈ ডাঙৰ লাভ এয়াই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুতো লাভ হ'ল। এতিয়া যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে, বিশেষকৈ ৰাধাস্বামী পন্থৰ, তেওঁলোকক আপুনি কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোক গৈ আছে সৎসংগলৈ, আপোনালোকে তাৰে সৎসংগৰ বিষয়ে একোৱেই নাজানে। সৎসংগ কি বস্তু যদি জানিব খুজিছে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক আৰু চাওক, তেতিয়াহে গম পাব। আজিলৈকে মই সৎসংগলৈ বহুত গৈছোঁ, কিন্তু এয়াও জনা নাছিলোঁ যে সৎসংগলৈ যায়নো কিয়। গম পালোঁ যে আমি পৰমাত্মাক পাব পাৰোঁ। পৰমাত্মাৰ বিষয়ে আজিলৈকে আমাক কোনেও একো কোৱাই নাছিল, যে সেই পৰমাত্মা হয় কোন। চবে এজনৰে মহিমা গাই আছে, ঠিক আছে, কিন্তু আজিলৈকে কোনো কওঁতা নাপালোঁ। ৰামপালদেৱ মহাৰাজে প্ৰমাণ সহিতে, আমাৰ শাস্ত্ৰ সহিতে আমাক কৈছে যে পৰমাত্মা মুক্তিদাতা কবীৰ চাহেবদেৱ হয়, প্ৰমাণ সহিতে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি?
মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ বাবে সাধনা চেনেলত 7:30 বজাৰ পৰা 8:30 বজালৈকে অনুষ্ঠান আহে। তলত যি শাৰী থাকে তাৰ নম্বৰত ফোন কৰি আপুনি নিকটৱৰ্তী নামদান স্থলৰ বিষয়ে জানিব পাৰিব আৰু আপোনালোকে তাৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল থানথিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।